কৰি চাওঁ আহা 7.7 কুৱেশ্যন নম্বৰ 1 তলৰ চিত্ৰত থকা ত্ৰিভুজৰ অহ্যা কোণটো উলিওৱা এইটো এ বি চি ডি এইকেইটা আমি উলিয়াব লাগিব আমি কেনেকৈ অতি সহজৰে উলিয়াম চাওঁ এইটো হ'ব চিত্ৰটো এতিয়া ইয়াত কি হ'ব ত্ৰিভুজ এ বি চিৰ পৰা আমি পাওঁ ইয়াত কি হ'ব এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব ত্ৰিভুজৰ আমি জানো যে যিকোনো ত্ৰিভুজত তিনিটা কোণৰ সমষ্টিটো কিমান হ'ব 180 ডিগ্ৰী হয় 180 ডিগ্ৰী হ'ব এতিয়া এইটো কুৱেশ্যন নম্বৰ 1 এ ত্ৰিভুজ এ বি চি হ'ব তাৰপিছত ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টিটো কিমান হ'ব 180 ডিগ্ৰী হ'ব এংগল এৰ মানটো x হ'ব তাৰপিছত এংগল বিৰ মানটো 50 এংগল চিৰ মানটো 60 হ'ব ইকুৱেল টু 180 ডিগ্ৰী হ'ব x ইকুৱেল x হ'ব তাৰপিছত এইটো সমান চিনৰ ইফালে গ'লে কিমান হ'ব মাইনাছ হ'ব 50 আৰু 60 টো 110 ডিগ্ৰী হ'ব 180 ৰ পৰা 10 ডিগ্ৰী মাইনাছ কৰিলে কিমান হ'ব 70 ডিগ্ৰী হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ বি টো ইয়াত এংগল পি এটা সমকোণ অৰ্থাৎ এংগল পি ইকুৱেল টু 90 ডিগ্ৰী তাৰপিছত ইয়াত কি হ'ব এংগল পি প্লাছ এংগল কিউ প্লাছ এংগল আৰ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব এংগল পিৰ মানটো কিমান দিয়া আছে এইটো এংগল পি ইকুৱেল টু 90 ডিগ্ৰী হ'ব প্লাছ এংগল কিউৰ মানটো কিমান হ'ব 30 ডিগ্ৰী হ'ব প্লাছ এংগল আৰ মানে x হ'ব ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব x ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 90 আৰু 30 টো প্লাছ কৰিলে কিমান হ'ব এইটো সমান চিনৰ ইফালে গ'লে মাইনাছ হ'ব 120 ডিগ্ৰী হ'ব x ইকুৱেল টু 180 ৰ পৰা 120 মাইনাছ কৰিলে কিমান হ'ব 60 ডিগ্ৰী হয় এইটোৱে হ'ব এনসাৰ কুৱেশ্যন নম্বৰ চি টো ইয়াত এংগল এম ইকুৱেল টু এইটো এংগল এমৰ মানটো 90 ডিগ্ৰী হ'ব এইটো সমকোণ হ'ব এংগল এল প্লাছ এংগল এম হ'ব প্লাছ এংগল এন হ'ব ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টিটো কিমান হ'ব 180 ডিগ্ৰী হ'ব তাৰপিছত এংগল এলৰ মানটো 45 ডিগ্ৰী প্লাছ এংগল এমৰ মানটো কিমান হ'ব 90 প্লাছ এংগল এনৰ মানটো x ইকুৱেল টু 180 হ'ব তাৰপিছত x ইকুৱেল টু 180 মাইনাছ 45 ৰ পৰা 90 মাইনাছ কৰিলে কিমান হ'ব 45 আৰু 45 টো 135 হ'ব সমান চিনৰ ইফালে মাইনাছ হ'ব 180 ৰ পৰা x ইকুৱেল টু 180 পৰা 135 মাইনাছ কৰিলে কিমান হ'ব 45 ডিগ্ৰী হ'ব এইটোৱে হ'ব এনসাৰটো তাৰপিছত কুৱেশ্যন নম্বৰ ডি টো ত্ৰিভুজ এ বি চি এটা কি হ'ব ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টিটো 180 ডিগ্ৰী হ'ব এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি ইকুৱেল টু 180 ডিগ্ৰী হ'ব তাৰপিছত এংগল এৰ মানটো কিমান দিয়া আছে 60 প্লাছ এংগল বিৰ মানটো 60 দিয়া আছে এংগল চিৰ মানটো x ইকুৱেল টু 180 তাৰপিছত x ইকুৱেল টু 180 সমান চিনৰ ইফালে গ'লে মাইনাছ হ'ব 60 আৰু 60 টো 120 ডিগ্ৰী হ'ব 180 ৰ পৰা 120 মাইনাছ কৰিলে কিমান হ'ব 60 ডিগ্ৰী হয় এইটো 60 ডিগ্ৰী হ'ব এইটোৱে হ'ব 7.7 ৰ প্ৰশ্ন উত্তৰটো চিন্তা কৰো আহা এটা ত্ৰিভুজৰ দুটা সমকোণ হ'ব পাৰেনে এইটো কি হ'ব নোৱাৰে কাৰণ এইটো নোৱাৰে হ'ব কাৰণ এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টিটো 180 ডিগ্ৰী যদি কোণ দুটা সমকোণ 90 ডিগ্ৰী হয় তেন্তে এই দুটা সমষ্টিয়ে 180 ডিগ্ৰী হৈ যাব যিটো অসম্ভৱ নহয় তাৰপিছত এইটো এটা ত্ৰিভুজৰ দুটা কোণৰ স্থিৰকোণ হ'ব পাৰেনে এইটো কি হ'ব নোৱাৰে এইটো নোৱাৰে হ'ব কি হ'ব স্থিৰকোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ দুটা স্থিৰকোণৰ সমষ্টিটো 180 ডিগ্ৰীতকৈ বেছি হ'ব গতিকে ত্ৰিভুজটোৰ গঠন হোৱাটো অসম্ভৱ হয় তাৰপিছত এটা ত্ৰিভুজৰ তিনিটা কোণৰ প্ৰতিটো মাপ 70 ডিগ্ৰী হ'ব পাৰেনে এইটো কি হ'ব নোৱাৰে কাৰণ 70 ডিগ্ৰী কেতিয়াও হ'ব নোৱাৰে 70 ডিগ্ৰী 70 আমি তিনিটা 70 লগত 70 ডিগ্ৰী মাইনাছ কৰিলে পূৰণ কৰিলে 210 ডিগ্ৰী 70 ডিগ্ৰী তিনিটা প্লাছ কৰিলে 210 ডিগ্ৰী হ'ব যিটো 180 ডিগ্ৰীতকৈ বেছি হয় তাৰপিছত এটা ত্ৰিভুজৰ তিনিটা কোণৰ প্ৰতিটোৰ মাপ 60 ডিগ্ৰীতকৈ কম হ'ব পাৰেনে এইটো কি হ'ব নোৱাৰে
নোৱাৰে কাৰণ ইয়াত কি হ'ব যদি তিনিওটা কোণৰ 60 ডিগ্ৰীতকৈ কম হয় তেন্তে ইহঁতৰ সমষ্টিটো 180 ডিগ্ৰীতকৈ কম হ'ব সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰতিটো কোণৰ যুগটি 60 ডিগ্ৰী হয় এইটোৱে হ'ব চিন্তা কৰি চোৱাৰ প্ৰশ্ন উত্তৰটো